নমস্কাৰ। প্ৰথমে মই সকলোকে অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। নতুন বছৰটো যেন সকলোৰে সুখ সমৃদ্ধি আৰু শান্তিৰে ভৰি পৰে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি মোদী কেয়াৰৰ এটা বিশেষ সুবিধাৰ বিষয়ে আপোনালোকৰ সন্মুখত আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই বিশেষ সুবিধা মানে মোদী কেয়াৰ আপোনালোক সকলোৱে জানে যে মোদী কেয়াৰ বিভিন্ন ধৰণৰ সা সুবিধা দিয়ে তেওঁলোকে। তাৰ ভিতৰত এটা বিশেষ সুবিধা হ'ল লয়েলটি। লয়েলটিটো এনেকুৱা ধৰণৰ বস্তু যে আপুনি যদি লয়েল কাষ্টমাৰ হয় তেতিয়াহ'লে কোম্পানীও আপোনাৰ প্ৰতি লয়েল হয়, মানে লয়েলটি বেনিফিটটো আপুনি পাব। লয়েলটি বেনিফিটটো এনেকুৱা ধৰণৰ যে অতি কমেও যদি আপুনি 2500 টকাৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ 10,000 টকালৈকে আপুনি প্ৰতি মাহে বজাৰ কৰে তেতিয়াহ'লে কোম্পানীয়ে কি কৰিব, 6 মাহৰ শেষত সেই 6 মাহৰ গড় হিচাপত যিটো পইচা ওলাব সেই পইচাৰ এখন ফ্ৰী কুপন আপোনাৰ নামত তেওঁলোকে দিব আৰু সেই ফ্ৰী কুপনৰ এগেইনষ্টত আপুনি ইচ্ছা কৰিলে মোদী কেয়াৰৰ যিবিলাক আমাৰ ফুড ছাপ্লিমেণ্টেই হওক বা অন্য প্ৰডাক্ট আছে সেইবিলাকো ল'ব পাৰে, অথবা তাক কনভাৰ্ট কৰি পেলাই ৰিৱাৰ্ড পইণ্ট বুলি কয়, ৰিৱাৰ্ড পইণ্ট কনভাৰ্ট কৰা বুলি কয়, ৰিৱাৰ্ড পইণ্টলৈকে আপুনি কনভাৰ্ট কৰি পেলাই সেই বস্তুটো আপুনি বিভিন্ন ধৰণৰ সা সৰঞ্জাম আপোনাক লাগতিয়াল বস্তু যেনেকৈ ধৰক বেডশ্বীট হ'ব পাৰে, প্ৰেছাৰ কুকাৰ হ'ব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে বা এয়াৰ ফ্ৰায়াৰ মানে হ'ব পাৰে, এনেকুৱা বিভিন্ন সামগ্ৰী আপোনালোকে ল'ব পাৰে। ঠিক তেনেদৰে মই যোৱা ছেপ্টেম্বৰ মাহত মই 2খন কুপন পাইছিলোঁ একেলগে। কুপন আকৌ আপোনাৰ 6 মাহৰ মূৰত এখন কুপন পায় আৰু সেই লয়েলটিৰ কামটো যদি আপুনি কণ্টিনিউৱাছলি যদি কৰি থাকে তেতিয়াহ'লে এবছৰৰ মূৰত তাৰমানে 12 মাহৰ মূৰত আপুনি ছেকেণ্ড যিখন আপোনাৰ হ'ব ফ্ৰী কুপন সেইখন পাব আৰু গোটেই বছৰটোৰ গড় হিচাপত উলিয়াই তেওঁলোকে আৰু এখন মানে লগত আৰু এখন মানে তেওঁলোকে ফ্ৰী কুপন এখন দিয়ে, সেইখনক যিখনক কয় এনুৱেল লয়েলটি ফ্ৰী কুপন বুলি পেলাই। গতিকে তেনেকৈ আপুনি 12 মাহৰ পিছত 2খন একেলগে পাব। তো মই ছেপ্টেম্বৰ মাহত তেনেকুৱা ধৰণে প্ৰায় 17,000 টকা পাইছিলোঁ কুপন আৰু এই মাৰ্চ মাহত মোৰ যিহেতু 6 মাহ সম্পূৰ্ণ হ'ল গতিকে মাৰ্চ মাহত মোৰ অন্য আৰু এখন কুপন মোৰ জেনেৰেট হ'ল। সেইখনৰ ভেলুটো আছিলে প্ৰায় 10,000ৰ ওচৰা ওচৰি। বিভিন্ন ধৰণৰ সামগ্ৰী আছিল, বিভিন্ন ধৰণৰ বস্তু আছিল। মই এইবাৰ মোক লাগতিয়াল আছিল এয়াৰ ফ্ৰায়াৰ বুলি পেলাই, মানে যিটো বস্তু আছে আপোনালোক সকলোৱে হয়তো ইতিমধ্যে জানে বা বহুতে হয়তো ব্যৱহাৰো কৰিছে এয়াৰ ফ্ৰায়াৰ। তো এই এয়াৰ ফ্ৰায়াৰটো মই আনিলোঁ। তো এই এয়াৰ ফ্ৰায়াৰটো আজি মই আনবক্সিং কৰি আপোনালোকক এবাৰ দেখুৱাব গৈছোঁ। এইটো হ'ল এয়াৰ ফ্ৰায়াৰটো। এইটো মোৰ নামত যিহেতু লয়েলটি ফ্ৰী কুপন মোৰ জেনেৰেট হৈছিল গতিকে আপোনাৰ বস্তুটো মোৰ নামতে আহিছে। এইটো ইয়াতে মোৰ নামটোৱে লিখা আছে। এতিয়া মই এইটো আনবক্সিং কৰিবৰ কাৰণে গৈ আছোঁ। এইটো সাইজটো হ'ল আপোনাৰ 4.5 লিটাৰ। এইটো এয়াৰ ফ্ৰায়াৰ কেপাচিটি হ'ল ইয়াতে লিখা আছে কেপাচিটিটো 4.5 লিটাৰ। এইটো পাৱাৰ আৰু এইটোৰ মাৰ্কেটত ভেলুটো কিমান মই সেইটো আপোনালোকক দেখাই দিছোঁ। MRP আছে 10,990 ৰুপিজ। এইটো এতিয়া মই মূল বাকচটো আনবক্সিং কৰিব গৈ আছোঁ। ইয়াতে গোটেই মানে মেনুৱেল গোটেইখিনি আছে বুলি আছে। এইটো হ'ল আমাৰ এয়াৰ ফ্ৰায়াৰ। এইটোত আপুনি তেল নোহোৱাকৈ যিকোনো বস্তু ইয়াতে বনাই পেলাই খাব পাৰে ধুনীয়াকৈ। এইটো আপোনালোকে দেখা পাইছে এয়াৰ ফ্ৰায়াৰটো। এটা আৰু ৰংটো বৰ সুন্দৰ, সোণালী ৰং লগত কলা সুন্দৰ মেচিং কালাৰ এটা।
ইয়াত মেনুৱেল ইত্যাদি কৰি যিখিনি আছে আপোনালোকৰ ব্যৱহাৰৰ কাৰণে যিখিনি বস্তুৰ কাগজ পাতি বা যিখিনি বস্তু লাগে সেই গোটেইখিনিৰ লগত আহিছে সুন্দৰ এটা ব্যৱস্থা। এতিয়া ইয়াতে মই শুনামতে মই আগতে অৱশ্যে ব্যৱহাৰ কৰি পোৱা নাই এয়াৰ ফ্ৰায়াৰটো, এইবাৰহে ব্যৱহাৰ কৰিম নতুনকৈ। তো ইয়াতে গোটেইখিনি বস্তু বিনা তেলত মানে গোটেইবিলাক বস্তু বনাই ধুনীয়াকৈ খাব পাৰি। ফ্ৰায়াৰ বুলি যিহেতু কৈছে নিশ্চয় ফ্ৰাই কৰিব পাৰি। গতিকে বিশেষ মই আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাগে ইতিমধ্যে দীঘলীয়া হৈছেই। এইখিনি কৈ মই ইয়াতে সামৰিছোঁ। আপোনালোকেও যিখিনি পাৰে আহক মডিকেয়াৰ লগত সকলোৱে মিলি আগুৱাই যাওক সুন্দৰভাৱে। প্ৰত্যেকেই যিমান দূৰ পাৰে আপোনালোকে লয়েলিটিটো মেইনটেইন কৰক। লয়েলিটি মেইনটেইন কৰি যাতে আপোনালোকেও মোৰ নিচিনা এনেকৈ কৰি পেলাই বিভিন্ন ধৰণৰ বস্তু বিনা পইচাত, কাৰণ লয়েলিটিৰ যিখন কুপন দিয়ে মই আগতে কৈছোঁ যে এখন ফ্ৰী কুপন, গোটেই ফ্ৰী কুপনৰ এগেইনষ্টত আপোনালোকে এনেকুৱা ধৰণৰ যিখিনি লাগতিয়াল বস্তু আছে, লাগতিয়াল সা সৰঞ্জাম আছে সেইখিনি আপোনালোকে সংগ্ৰহ কৰক। ধন্যবাদ।